মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উজলিল দৰঙৰ আজাদ জাতীয় বিদ্যালয়। 8গৰাকী ডিষ্টিংশ্যন 13গৰাকী ষ্টাৰ মাৰ্ক অৰ্জন। শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জ্ঞাপন। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উজলিল আজাদ জাতীয় বিদ্যালয়। দৰঙৰ দলগাঁও সমষ্টিৰ এখন ভিতৰুৱা গাঁও লতাখাটস্থিত আজাদ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ 8গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন, 13গৰাকীয়ে ষ্টাৰ, 28গৰাকীয়ে প্ৰথম বিভাগ, 35গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 12গৰাকী ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বিদ্যালয়খনৰ ছাত্ৰী ছানিয়া মিৰ্জাই 92% আৰু ছাত্ৰ চাহাদুল হকে 91% নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় প্ৰাংগণত ফুলাম গামোচা, ফুলৰ মালা আৰু জাপিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই। এই দিনটো আমাৰ কাৰণে বহুতে গৌৰৱৰ দিন হয়, কাৰণ আমাৰ স্কুলখন বহুত ভিতৰুৱা অঞ্চলত যিহেতু অৱস্থিত আৰু প্ৰায়ভাগ মানুহে নাজানে যে এনেকুৱা এখন স্কুল যে আছে। তো তাৰে ভিতৰত বহুত উচ্চ স্থানত এওঁলোকে পাছ কৰি কিনে আমাৰ যি স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰ কাৰণে বহুত এওঁলোকক ধন্যবাদ। কাৰণ আমাৰ লগতে যিহেতু এওঁলোকৰ ইমানখিনি কষ্ট কৰিছে, কষ্টৰ ফলত যে আজি তেওঁলোক সফল হ'বলৈ পাৰিছে তাৰ কাৰণে এওঁলোকলৈ বহুত ধন্যবাদ। তাৰ লগতে আৰু আমাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰো বহুতখিনি অৱদান আছে, যাতে তেওঁলোকৰ কষ্টৰ ফলত এওঁলোক আগবাঢ়িব পাৰিছে। তাৰ কাৰণে বহুত সুখী আৰু আমি সুখী, আমাৰ লগতে গোটেই অঞ্চলটোৱে সুখী। এই এনেকুৱা এটা ফলাফল দেখুৱাব পাৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। যোৱাকালি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত আমি অত্যন্ত সুখী, কাৰণ আমাৰ ফলাফল ভালেই হৈছে। আশা কৰিছিলোঁ, কিন্তু সেইখিনি হোৱা নাই। কিন্তু হ'লেও এনেকুৱা অঞ্চলত কিছুমানেতো এনেকুৱা ইয়াতে স্কুল আছে বুলিও গম নাপায়, কিন্তু এইখন স্কুলৰ পৰাই ইমান ভাল ফলাফল কৰিছে, তাৰ কাৰণে আমি খুবেই সুখী আৰু তেওঁলোকৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। নাম মিছ জানাতুন্নেছা। মই 2026 বৰ্ষত আজাদ ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা 89.6% পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হৈছোঁ। ইয়াৰ কাৰণে প্ৰথমতে মই মোৰ পিতৃ মাতৃক অশেষ ধন্যবাদ জনাইছোঁ। তাৰপিছত আমাৰ বিদ্যালয়ৰ সঞ্চালক প্ৰধান মহোদয় আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অশেষ ধন্যবাদ জনাইছোঁ। আমি এইবাৰ এইচএছ ৰিজাল্টত 89.2% লৈ পাছ কৰিছোঁ আৰু এই ৰিজাল্টৰ কাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ সঞ্চালক প্ৰধানগৰাকীক অশেষ ধন্যবাদ জনাইছোঁ। অতুলনীয় বুলি ক'লেও কমেই হ'ব। আমাৰ ছাৰসকলে আমাক বহুত ছাপোৰ্ট কৰিছে আৰু আমাৰ কাৰণে বহুখিনি এৰেঞ্জমেণ্ট কৰি দিছে, যিটো আমি কৈছোঁ সেইটোৱে দিছে। আৰু মই আজাদ জাতীয় বিদ্যালয়ৰ পৰা 92% লৈ এছএছ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। ভাল লাগিছে। মই আজাদ জাতীয় বিদ্যালয়ৰ পৰা 91% লৈ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ডিষ্টিংশ্যন। আগলৈ এগৰাকী সুদক্ষ শিক্ষক হ'বলৈ বিচাৰিছোঁ। আমাৰ শ্বেৰপুৰ পঞ্চায়তৰ অন্তৰ্গত আজাদ জাতীয় বিদ্যালয়খন যোৱাকালি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত আমি নথৈ আনন্দিত হৈছোঁ। লগতে পোনপ্ৰথমে মই সুখী হ'ব বিচাৰিছোঁ যে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰোপৰি আমাৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীসকলক মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে জ্ঞাত যে আমাৰ চৰকাৰৰ ফালৰ পৰা যিহেতু শ্বেৰপুৰ পঞ্চায়ত এক ভিতৰুৱা অঞ্চল হয় আৰু এইখন অঞ্চলত যিহেতু খুব ভিতৰত আমাৰ চাৰিওফালে যিটো ৰাস্তা ঘাট হয়তো খুব ইমান সুবিধাজনক নহয়, যাতে সুবিধাজনক হোৱা হ'লে হয়তো আৰু আমি ভাল ছাত্ৰ ছাত্ৰীসকল ইয়াত পালোঁহেঁতেন কিজানি আৰু ইয়াতকৈ উন্নত ফলাফল আনিব দিব পাৰিলোঁহেঁতেন। কিন্তু আমি আশাবাদী অনাগত দিনবোৰত ইয়াতকৈ আৰু ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী।